হেল্ল' গাইজ, কি খবৰ সকলোৰে? জুবিন দা ন্যায় পাবনে? অসমবাসী ৰাইজক ফাৰ্ষ্ট এইটো কুৱেশ্যন মোৰ। কি কোৱা ভাইটি? কি ক'ম আৰু, জুবিন ন্যায়টো দা আমাক লাগিবই। ন্যায়টো লাগে বুলিয়ে কৈছে জুবিন দাৰ বিষয়ে। অসমবাসী ৰাইজে জুবিন দাৰ বিষয়ে কি প্ৰস্তাৱ ৰাখে? ন্যায় পাব লাগে নে ন্যায় পাব নালাগে? সেইবোৰ আপোনালোকে কি প্ৰস্তাৱ ৰাখে? আজিতো জুবিন দাৰ মৃত্যু হোৱাটো এমাহেই হ'ল। এমাহলৈকে এটা যদি কেছ যদি ন্যায় ঘোষণা কৰিব নোৱাৰে চৰকাৰখনে, তেতিয়া তেনেকুৱা চৰকাৰ নহ'লেও হ'ব আমাৰ ৰাজ্যত। সেইকাৰণে সকলো অসমবাসী ৰাইজকে আৰু সকলো ছাত্ৰ সন্তানকে এটাই কথা ক'ব বিচাৰোঁ, যাতে আমি ন্যায়ৰ কাৰণে প্ৰতিবাদ কৰিব লাগে। জুবিন জংগাৰ ন্যায় পাবৰ কাৰণে আমি আন্দোলন কৰিব লাগে। আপোনালোকে কি ভাবে? এতিয়া আপোনালোকৰ মাইণ্ডত কি চলিছে জনাব। আমি এটা সৰু ভিডিঅ' বনাইছোঁ, ইউটিউবাৰ বুলি নহয়, সৰুকৈ এটা ভিডিঅ' বনালোঁ, যাতে আপোনালোকে ভিডিঅ'টো চাই কি বুজিছে বা আমাৰ অনুভৱ বা আমাৰ যিকেইটা আমি মন্তব্য কৰিলোঁ সেইকেইটা শুদ্ধ হৈছেনে ভুল হৈছেনে আপোনালোকে চাব। চাই ভুল হ'লেও ক্ষমা কৰি দিব আৰু শুদ্ধ হ'লেও ক্ষমা কৰি দিব আৰু, কাৰণ আমি সৰু নতুন প্ৰজন্ম। বাকী জুবিন দাৰ গান সি বহুত ভাল পায় আৰু জুবিন দাৰ গান সি গাবও পাৰে। এটা গান গাই দিয়াচোন, তই মায়াবিনী গানটো অলপ হ'লেও গাই দিয়াচোন আকৌ ৰাইজক। কি গাম আৰু, সকলোৰে মনত থাকে মায়াবিনী, যাতে আমাক জুবিন দাৰ ন্যায় লাগে। জুবিন দাৰ ন্যায় লাগে, জুবিন দাৰ ন্যায় লাগে বুলি সকলো অসমবাসী ৰাইজে কয়, কিন্তু অসমবাসী ৰাইজে যে এটা কাম নকৰে যে সিহঁতে এই ন্যায় জুবিন দা কেনেকৈ পাব, সেইটো বিষয় লৈ সিহঁতে আলোচনা নকৰে। সকলোৱে মোবাইলটো লৈ কেমেৰাটোৰ আগত কৈ জুবিন দা ন্যায় পাব লাগে, জুবিন দা ন্যায় পাব লাগে। আৰে জুবিন দা ন্যায় পাব লাগে, মোবাইল কেমেৰা কৰি জুবিন দা ন্যায় বিচাৰিলে নহ'ব নহয়। অসম চৰকাৰৰ ওচৰত যাওক, অসম চৰকাৰক অনুৰোধ কৰক যে ন্যায় লাগে বুলি। সৰু দুখীয়া সৰচ মানুহবিলাকক সিহঁতে ধৰি মাৰিছে, আন্দোলনৰ প্ৰতিবাদ কৰিছে বুলি জেলত ভৰাইছে। সেইবিলাকতো এটা বহুত ফাল্টু মানে বহুত অসমবাসীৰ কাৰণে বহুত দুখজনক কথা। যাতে মই চাইছোঁ, সকলো ভিডিঅ'ত চাইছোঁ, সকলো ভিডিঅ' পাই আছোঁ, কিন্তু ৰাইজক এটাই কথা ক'ব বিচাৰোঁ, আমাক ন্যায় লাগে। কাৰো মাৰ ধৰ খাব নালাগে, কাৰো কাৰণে কোনো দালি ভাত খাব নালাগে। কিন্তু আমাৰ জুবিন দা পলিটিক্স কৰা নাছিলে ন, জুবিন দা পলিটিক্স কৰা নাছিলে, তেতিয়া জুবিন দাৰ লগত পলিটিক্স কিয়? জুবিন দাক ন্যায় দিব লাগে, আমি সেইটোৱে জানো। কাৰণ যোনে পলিটিক্স কৰে তাৰ লগত পলিটিক্স কৰিলে ভাল লাগে। জুবিন দা পলিটিক্স কৰা নাছিলে না। জুবিনাইতো এটা গান গাইছিলে, পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, তেনেকৈ এটা গান গাইছিলে জুবিন দাই। সেই গানটো কৈ আপোনালোকে ভাবেনে জুবিন দা কি কাৰণে গাইছিলে বা কি আৱেগ লৈ গানটো গাইছিলে? জুবিন দা পলিটিক্স বেয়া পায়, আৰু সেইকাৰণে জুবিন দাৰ মৃত্যু হোৱাৰ পিছৰ পৰা মই দেখিছোঁ বহুত পলিটিক্স ওলাই আহিছে, বহুত সংগঠন বা বহুত এনেকুৱা ওলাই আহিছে, কিন্তু সময়ত চব লুকাই যায়। কিন্তু কেমেৰাটোৰ আগত আহি সকলোৱে বহুত কথা ক'ব পাৰে। সেইটো মই ভিডিঅ'ত চাই আছোঁ, মোবাইলৰ ভিডিঅ'ৰ দ্বাৰা যোনে আপলোড কৰি আছে চাই আছোঁ। কিন্তু সেইটো হ'ব নালাগে, জুবিন দাৰ ক্ষেত্ৰত সেইটো পলিটিক্স হ'ব নালাগে। সকলোৱে যে বিচাৰক জুবিন দাৰ ন্যায় লাগে। আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব, যাতে 100 যদি ফলোৱাৰ্ছ হয় মই লাইভ আহিম আৰু সকলোৰ লগত লাইভত কথা পাতিম। বাকী মই থকা চেনেৰীটো আপোনালোকে চাওক, যদি ভাল লাগিছে কমেণ্ট কৰিব। চেনেৰী বুলি নহয় আৰু আমাৰ ঘৰৰ চোতাল বুলি ক'লেও হয় আৰু। চাওক গাইজ, একদম পূৰা এইফালে পথাৰ আছে, এইফালে একদম পথাৰ আছে, গৰু চৰু আছে। তাৰপিছতে এয়া মাছ ধৰিব আহিলোঁ গাইজ, মাছ ধৰি হাত কাটিলে, হাত কাটি অৱস্থা বহুত বেয়া, পেণ্ট চোলা একদম লেতেৰা। লেকিন সকলো অসমবাসী ৰাইজ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু ফেচবুকত প্লিজ ফ'ল' কৰিব। আৰু জুবিন দাৰ ক্ষেত্ৰত যাতে কোনো পলিটিক্স হ'ব নালাগে, আমাক লাগিবই জুবিন দাৰ ন্যায়। গাইজ সকলোৱে যাতে জুবিন দাৰ ন্যায় বিচাৰি আকৌ ওলাই আহক ৰাজপথত।
কিন্তু সেইটো নহয়, তেনেকুৱা নহয় আৰু চৰকাৰে যিটো ঘোষণা কৰে তাৰ ওপৰত হেৰি কৰক আৰু আমাক যাতে সোনকালে ন্যায়টো লাগে।